মানে গৰুকুটি প্ৰকল্পত এতিয়া গৰু চৰু নাই, অকল খুঁটিডালহে আছেগে। বুজিছেনে নাই? গৰুকুটি প্ৰকল্পটো আছিলে বিজেপিৰ আটাইতকৈ ডাঙৰ উন্নয়ন মডেল, হয়নে নহয় কওক? অসম বদলাই দিয়াৰ প্ৰকল্প আছিলে নে নাই গৰুকুটি প্ৰকল্প? এতিয়া গৰুকুটি প্ৰকল্পত এতিয়া গৰু চৰু নাই, অকল খুঁটিটো আছে আৰু ৰছীডালো শুকাই গ'ল, ৰছীডালো ছিগি গ'ল। বুজিছে নাই? গৰুকুটি প্ৰকল্পত একোৱেই নাই এতিয়া, বুজিছেনে নাই? 17 কোটি খৰচ কৰি 2 কোটি ইনকাম, 15 কোটি লছ। তাৰমানে বিজেপিৰ উন্নয়ন মডেল ফেইল। আৰু 17 কোটিৰ যদি 15 কোটি লছ, 2 কোটিহে ইনকাম, তেতিয়াহ'লে যদি এইটো হয় তেতিয়াহ'লে তাৰ ওপৰত তদন্ত লাগিবনে নাই কওক? আমি সেইকাৰণে আজি কৈছোঁ যে এইটোৰ ওপৰত তদন্ত হ'ব লাগে আৰু সদন কমিটিয়ে তাত ভিজিট কৰিব লাগে, সদন কমিটি প্ৰতিষ্ঠা কৰি তাক তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যেতিয়ালৈকে সদন কমিটি প্ৰতিষ্ঠা কৰি গৰুকুটি প্ৰকল্পৰ কেলেংকাৰী উন্মোচিত নহ'ব তেতিয়ালৈকে আমি বিৰোধী পক্ষই প্ৰতিবাদ সাব্যস্ত কৰি থাকিব লাগে, আমি সদায় মাত পাতি থাকিব লাগে। মই চৰকাৰক যদি সাহস আছে গৰুকুটি প্ৰকল্পৰ ওপৰত সদন কমিটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু গৰুকুটি প্ৰকল্পৰ কেলেংকাৰীৰ ওপৰত তদন্ত কৰিবৰ কাৰণে চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ। লাভ নাই, 17 কোটি খৰচ কৰি 2 কোটি ইনকাম, 15 কোটি লছ। এনেকুৱা প্ৰজেক্ট পৃথিৱীৰ ক'ৰবাত হয় নেকি কওক? 17 কোটি খৰচ কৰি 2 কোটি ইনকাম, 15 কোটি লছ। এইটো টোটেল ফেইলাৰ। এইটোৱে হ'ল বিজেপি মডেল, এইটোৱে হ'ল বিজেপিৰ উন্নয়ন মডেল। গৰুকুটি প্ৰকল্পটোৱে হ'ল বিজেপিৰ উন্নয়ন মডেল। আৰু গৰুকুটি প্ৰকল্পটোত এতিয়া গৰু চৰু নাই, অকল খুঁটিটোহে আছে।